অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে চুতীয়াকাৰী ৰংগমঞ্চত অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ আঞ্চলিক শাখাৰ সভাপতি মানস প্ৰতিম শইকীয়াই। পিছলৈ প্ৰতিনিধি সভা আৰু বিভিন্ন প্ৰতিযোগিতাৰে প্ৰথম দিনা কাৰ্যসূচীৰ সামৰণি পৰে। দ্বিতীয় দিনা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিক সমিতিৰ সম্পাদক বিমলা প্ৰসাদ দাসে। সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি বুবুলি হাজৰিকাই। সভাত লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক্ৰীড়া সম্পাদক হিমান্ত নেওগকে আদি কৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনখনি আমি উদযাপন কৰিছিলোঁ চুতীয়াকাৰী ৰংগমঞ্চত। আজি আমাৰ দ্বিতীয় দিনা হৈছে। কালিলৈ যোৱাকালি 21/12/2024 তাৰিখ তথা শনিবাৰ দিনা যোৱাকালি আমাৰ প্ৰতিনিধি সভা আছিল আৰু দিহানাম প্ৰতিযোগিতা আছিল। আৰু মই বিশেষকৈ কালি প্ৰতিনিধি সভাৰ প্ৰস্তাৱ বুলি ক'লেও বেয়া নহয়, আমি কেইটামান প্ৰস্তাৱ ৰাখিছিলোঁ যে লখিমপুৰৰ বিভিন্ন সমস্যা, যি লখিমপুৰ সমস্যাৰে জৰ্জৰিত হৈ আছে উত্তৰ লখিমপুৰ, সেই উত্তৰ লখিমপুৰ জৰ্জৰিত অঞ্চলবোৰত আমি কেনেধৰণে আমি যুৱ ছাত্ৰ পৰিষদৰ বেনাৰ জৰিয়তে যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক কি ধৰণে আমি আগবঢ়াই জেগাবোৰ আমি উন্নত কৰিব পাৰিম, সমাজৰ দিশেদি আমাৰ সামাজিক দিশে আমি আগবাঢ়ি যাব পাৰিম, তাৰ লক্ষ্য ৰাখিছোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ যে উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাই পুনৰবাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি মানস প্ৰতিম শইকীয়াদেৱক পুনৰবাৰ দায়িত্ব অৰ্পণ কৰিছে। আমাক উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে গধুৰ পুনৰবাৰ দায়িত্ব অৰ্পণ কৰিছে প্ৰতিনিধি সভাই। আমি প্ৰতিনিধি সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ওচৰত কৃতজ্ঞ আমি, যে নেকি তেওঁলোকক পুনৰবাৰ আমাক আঞ্চলিক সমিতিৰ গধুৰ দায়িত্ব দিয়াৰ বাবে। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে যুৱ ছাত্ৰ পৰিষদৰ বেনাৰৰ জৰিয়তে সভাপতি সম্পাদক হিচাপে নহয়, মানস প্ৰতিম শইকীয়াদেৱ আৰু মই নিজে বিমলা প্ৰসাদ দাস হিচাপে আমি উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ যিমান সমস্যা আছে সেই সমস্যাসমূহৰ প্ৰতিটো মুহূৰ্ততে মাত মাতি যাম আৰু আমি প্ৰতিটো মুহূৰ্ততে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিক সহায় সহযোগিতা আগবঢ়াই যাম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা প্ৰতিটো কাৰ্যসূচী আৰু অসমৰ অসমীয়াৰ প্ৰতি অহা প্ৰতিটো সমস্যা, জাতিৰ প্ৰতি অহা প্ৰতিটো সমস্যা আমি মাত মাতি যাম, সন্মুখৰ পৰা আমি প্ৰতিবাদ কৰি যাম। তাৰ বাবে আমি সদায় বদ্ধ পৰিকল্প। আমি যুৱ ছাত্ৰ পৰিষদৰ সৈনিক হিচাপে আমি কাম কৰি যাম বুলি নিজে আশাবাদী আৰু আমি আশা কৰিছোঁ নৱনিৰ্বাচিত সমিতিখনে আমাক সম্পূৰ্ণভাৱে সহায় কৰি যাব। তাৰ কামনাৰে সকলোলৈকে মই উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আগন্তুক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ 2025 বৰ্ষটোৰ সমূহ অসমবাসী তথা লখিমপুৰবাসী ৰাইজৰ ভাল হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।